দেউতাৰ চৰণত পুনৰবাৰ ভক্তি সেৱাভাগী অৰ্পণ কৰা হৈছে। তেৰাই এটি দৰ্শন দিছে আৰু এই দৰ্শনটি আমি জানিবলগীয়া বিষয় বাৰু। আমি জানিলে তেতিয়াহে আমাৰ অকণমান মতিগতি হ'ব বুলি আমি আশা কৰিছোঁ। আৰু তেওঁ যিটো দৰ্শন দিছে এই দৰ্শনটোত বহুত ডাঙৰ এটা বিজ্ঞান সোমাই আছে, বহুত ডাঙৰ এটা ছায়েন্স সোমাই আছে। এতিয়া গুৰুজনে আমাক সকলোখিনি ধৰ্মকৰ্ম বাদ দি কিয় হৰিনামৰ আশ্ৰয় ল'বলৈ দিলে, তেৰাই এই কথাটোকে অকণমান উনুকিয়াব বিচাৰিছে। এতিয়া চাওক, আমি একেবাৰে ভাগৱতৰ মানে একাদশ স্কন্ধত পাওঁ যে সত্যযুগত কি আছিলে, ঘোষাটো গুৰুজনাই লিখিছে মাধৱ পুৰুষে, সত্যযুগে ধ্যান, ত্ৰেতাযুগে যজ্ঞ, দাপৰত পূজা, কলিত হৰিৰ কীৰ্তন বিনাই আৱৰণ নাহিকে দুজা। হয়নে বাৰু? এতিয়া সত্যযুগত যদিও কি আছিলে, ধ্যান আছিলে, তথাপিতো নামক আশ্ৰয় কৰিবলগীয়া হৈছিলে, 10টা নাম ল'বলগীয়া হৈছিলে। হয়নে? ভাগৱতৰ একেবাৰে দ্বাদশ স্কন্ধত আছে। তাৰপিছত এইপিনে যদি আমি চাবলৈ যাওঁ, সত্যযুগ, ত্ৰেতাযুগত যজ্ঞ আছিলে। যজ্ঞ কৰাৰ পিছত ভগৱন্তৰ 8টা নাম জপিব লাগিছিলে, জপ কৰিব লাগিছিলে, 8টা নাম ল'বলগীয়া হৈছিলে। দাপৰত পূজা কৰাৰ পিছত ভগৱন্তৰ আৰু 10টা নাম জপ কৰিবলগীয়া হৈছিলে। হয়নে? তাৰপিছত কিন্তু কলিযুগত কি থাকিলে, এই যাগ যজ্ঞ, পূজা পাতল এইবিলাক অলপমান দুষ্কৰ বুলি কৈছে। কেলে? ইয়াত বহুত ডাঙৰ এটা বিজ্ঞান সোমাই আছে। হয়নে? আপোনাৰভাৱে বিজ্ঞানটো জানি লওক, তেতিয়া বুজিবলৈ সুবিধা হ'ব যে যুগ অনুযায়ী মানুহৰ বয়সটোৰ ভিন্নতা আছিলে আৰু ঠিক তেনেকৈ ধৰণে আকাৰ আকৃতিও ভিন্নতা আছিলে। সত্যযুগত মানুহৰ বয়স আছিলে 1 লাখ বছৰ। হয়নে বাৰু? সেইকাৰণে তেতিয়া কোনোবাই কি কৰিছিলে, ধ্যান কৰিছিলে, কোনোবাই 10,000 বছৰ, কোনোবাই 20,000 বছৰ। 1 লাখ বছৰৰ পৰা 20,000 বছৰ, 10,000 বছৰ গ'লে কি ক্ষতিটো হ'ব? নহয়নে নহয়? একোতো ক্ষতি নহয়, কাৰণ আয়ুস আছে 1 লাখ বছৰ। ক্ৰমান্বয়ে আহোঁতে ত্ৰেতা যুগত আধাটো কমি আহিলে 10,000 বছৰ হ'ল। হয়নে? সেইকাৰণে কীৰ্তনত লিখিছে নহয়, লগে চগে নীলা হবে মানে অযোধ্যা নগৰ। হয়নে নহয়? গতিকে সেই 10,000 বছৰত তাতো কোনোবাই 1,000 বছৰ যজ্ঞ কৰিছিল, কোনোবাই ধ্যান কৰিছিল। ঠিক তেনেকৈ ধৰণে তেওঁলোকৰ বয়সৰ অনুপাতে সেইখিনি কৰিব পাৰিছিল। দাপৰ যুগত আহিলে 1,000 বছৰ। সেই 1,000 বছৰ এই ঋষিসকলে যজ্ঞ কৰি আছে নহয়। হয়নে নহয়? মৰিবা কৃষ্ণ কৃষ্ণ। তাৰপিছত যেতিয়া তেওঁলোকে 1,000 বছৰটো গুচি গ'ল, এতিয়া কলিত শাস্ত্ৰই কৈছে 100 বছৰ। তাৰমানে আয়ুসটো একেবাৰে কমি আহিলে। হয়নে বাৰু? আয়ুসটো কমি অহাৰ কাৰণে এইখিনি কৰ্ম কৰিবৰ কাৰণে আপোনাৰ মোৰ বয়সে নাটনি, বয়সে নাটে। তাৰমানে বয়স আপোনাৰ মোৰ নাই, সেইখিনি কৰিব নোৱাৰোঁ আমি। হয়নে? যজ্ঞ কৰিবলৈ হ'লেও বহুতখিনি তাত কি কৰিব লাগে, 12 বছৰ বোলে হালেই বাব লাগে। হয়নে? তো ধ্যান কৰোঁতে সাফলো উঠি যায়গৈ শৰীৰত। তো সেইখিনি কলিযুগৰ জীৱই পাৰিব জানো? এয়া পাঠত বহি আছোঁ, হয়, মহ এটাই কামুৰিলে হাতখন যায়েই এনেকৈ। হয়নে বাৰু? তেতিয়াহ'লে সাফলো হোৱাকৈ কেনেকৈ আমি ধ্যান কৰিব পাৰিম? সমস্তখিনি দুষ্কৰ বুলি কৈছে। পূজা, নমস্কাৰ, ধ্যান সমস্তে দুষ্কৰ। হৰিগুণ নাম ধৰ্ম মহাসুখকৰ। স্ত্ৰী বাল্য বন্ধু সমস্তৰে অধিকাৰ। চাণ্ডালকো কৰি নামে তেখনে উদ্ধাৰ। গতিকে এই পূজা নমস্কাৰ এই যিখিনি বিষয়বস্তু, এই বিষয়বস্তুখিনি আমাৰ কাৰণে অলপ কঠিন বুলি কৈছে। আৰু এই দৰ্শনটো স্বয়ং প্ৰভু ৰামচন্দ্ৰই তেওঁ বৈকুণ্ঠগামী হ'বৰ সময়ত হনুমন্তক কৈছিলে এষাৰ কথা। হনুমন্তই প্ৰাৰ্থনা কৰি কৈছিলে, বোলে প্ৰভু, তুমিতো এতিয়া বৈকুণ্ঠধামী হ'বা, গুচি যাবাগৈ। গতিকে মই তোমাৰ দাস, মইনো ইয়াত থাকি কি কৰিম? সেইকাৰণে মোকো লৈ যোৱা তুমি তোমাৰ লগতে। তেতিয়া প্ৰভু ৰামচন্দ্ৰই এষাৰ কথা কৈছিলে, বোলে হে হনু, মই এতিয়া যাবলৈ লৈছোঁ, হয়, কিন্তু তুমি থাকিব লাগিব এই ধৰাধামত। বোলে কেলে? কাৰণ মই এতিয়া গুচি যোৱাৰ পিছত দাপৰ যুগ আহিব, দাপৰ শেষত কলিযুগ আহিব। সেই কলিযুগত
সমস্ত ধৰ্ম কৰ্মই আহি মোৰ গুণ নামত শৰণ ল'বহি বুলি কৈছে। কেৱল মোৰ নামহে থাকি যাব শ্ৰেষ্ঠ ধৰ্ম হিচাপে। গতিকে সেই মোৰ কলিযুগত যিসকলে মোৰ নাম শ্ৰৱণ কীৰ্তন কৰিব, সেই শ্ৰৱণ কীৰ্তন কৰা ভকতসকলক উদ্ধাৰৰ হেতু তুমি এই ধৰাধামত থাকিব লাগিব বুলি কৈছে, হয়নে বাৰু? এই দৰ্শনটো আমি ৰামায়ণতো পাওঁ। সেইকাৰণে কোৱা হৈছে যে কলিযুগত একেবাৰে সৰল যিটো ব্যৱস্থা ভগৱন্ত বস্তুক পাবৰ কাৰণে, সেইটোৱে হৈছে ঈশ্বৰৰ নাম। এতিয়া এই ভাগৱত যে আৰম্ভ হৈছে, ইয়াৰ এই মূল কাৰণ, যেতিয়া পৰীক্ষিতে অভিশাপ দি দিলে বোলে 7 দিনত তক্ষকে দংশন কৰক, তেতিয়া তেওঁৰ ওচৰলৈ যিমানবিলাক ঋষিমুনি আহিছিলে সকলোকে তেওঁ প্ৰাৰ্থনা কৰি সুধিছে, ইয়াত কথাখিনি ওলাব, সুধিছে যে সেই ঋষিসকল, মৃত্যুমুখী এটা জীৱই কি কৰা উচিত, হয়নে বাৰু? তেতিয়া সেই ঋষিসকলে আলোচনা বিলোচনা কৰি বিভিন্নজনে বিভিন্ন ধৰণে তেওঁলোকৰ মতি অনুসাৰে তেওঁক সমাধান দিবলৈ চেষ্টা কৰিছিল। কিন্তু তেওঁ ভাবিলে এইখিনি কৰিবৰ কাৰণে মোৰ সময় নাই, যিহেতু 7 দিন আছেহে, ইমানখিনিতো কৰিব নোৱাৰোঁ। এনেধৰণে ভাবি গুণি থাকোঁতে শুকদেৱে ইতিমধ্যে ভাগৱত ক'বৰ কাৰণে সেই ঠাইত স্থান হ'ল। আৰু তেতিয়া শুকদেৱে একে উখাই কৈ দিলে, বোলে হেই ৰাজন, এতিয়া কলিযুগ আহিছে, গতিকে এই কলিযুগত তুমি গতি পাবলৈ হ'লে ভগৱন্তৰ নাম বস্তুক আশ্ৰয় কৰিব লাগিব। এই ভগৱন্তৰ নামৰূপী নৌকাত উঠিলেহে তুমি কিন্তু গতি পাব পাৰিবা। সেইকাৰণে দ্বাদশ স্কন্ধ ভাগৱত পৰীক্ষিতৰ আগত শুকদেৱে কোৱাৰ কাৰণেহে আপুনি মই এনেধৰণে আজি শুনিবলৈ পাইছোঁ, হয়নে? ইয়াৰ দৰ্শনটোৱে হৈছে সেইটো যে ভগৱন্ত বস্তুত এই ভাগৱতত আশ্ৰয় কৰিলে জীৱবিলাক অনায়াসে গতি পাব পাৰে। ইয়াৰ উদাহৰণেই হৈছে পৰীক্ষিত ৰাজা। আমিনো আৰু কি ক'ম বাৰু, হয়নে বাৰু? এয়া শাস্ত্ৰই কোৱা কথা। গতিকে আমি এনেধৰণে দৰ্শনটো পাওঁ। আৰু ভগৱন্ত বস্তুত আমি যেতিয়া আশ্ৰয় কৰোঁ, আমি গাওঁ নহয় কি বুলি, অভয় চৰণে শৰণ মাগো, গাওঁনে নাই বাৰু, হয়নে? গতিকে তেওঁৰ চৰণত শৰণ লোৱাৰ লগে লগে ক'ত শৰণ লৈছোঁ? অভয় চৰণত, য'ত নেকি ভয় নাই। সেই ভয় নোহোৱা চৰণত শৰণ লোৱাৰ পিছত আপুনি মই আৰু বৰ বেছি চিন্তা কৰি থকাৰ প্ৰয়োজন নাই। তেনেধৰণে শৰণ কোনে লৈছিলে? প্ৰহ্লাদে লৈছিলে। প্ৰহ্লাদৰ ইমানেই দৃঢ় বিশ্বাস হৈ গৈছিল যে এটা স্তম্ভটো ঈশ্বৰক থাকিব পাৰে, দেখা পাব পাৰে, হয়নে? এটা পকা খুঁটাত এটা বালিচাহীওতো সোমাব নোৱাৰে, কিন্তু সেই পকা খুঁটাটোতো ঈশ্বৰ আছে বুলি প্ৰহ্লাদে কৈ দিব পাৰিছিল। ইমানেই দৃঢ় বিশ্বাস আছিল, ইমানেই অভয় আছিল। গতিকে আপোনাৰ মোৰো সেই অভয় বস্তুটো যদি আহিব পাৰে, তেতিয়াহ'লে আপুনি ময়ো এটা ভগৱন্তৰ দৃঢ় বিশ্বাসত আগবাঢ়িব পাৰিম। গতিকে বিষয়টো আমি এনেধৰণে আপোনাৰ চৰণত সেৱা জনাইছোঁ। বাকী সকলোখিনি নিজৰ নিজৰ কৰ্তব্য দেই। পঢ়িবাক লাগে শাস্ত্ৰ জ্ঞানৰ নিমিত্তে, আপোনাৰ আমালৈ শাস্ত্ৰ জ্ঞান হ'বৰ কাৰণে পঢ়িব কৈছে। তাৰ বিনিময়ত যদি কোনোবাই নিজৰ নিজৰ ধৰ্ম আচৰণ কৰি আছে, আমি সেইখিনি নকওঁ। কেলৈ নকওঁ? শংকৰ গুৰুজনে আমাক সেইখিনি ক'বলৈ মানা কৰিছে। পৰৰ ধৰ্মক নিহিংসিবা কদাচিত, কৰিবাহা ভূতদয়া সকৰো নচিত, হয়নে? কোনোবাই যদি কিবা ধৰ্ম আচৰণ কৰি আছে কৰক, কিন্তু আমি যাতে শুদ্ধত থাকিব পাৰোঁ সেইটোহে চিন্তা কৰিবলৈ কৈছে। আকৌ আৰু এটা কথা কৈছে যে চাণ্ডালেও নাম ল'লে শ্ৰদ্ধা কৰিবা, হয়নে? গুৰুজনাই পাখণ্ড মৰ্দনত লিখিছে কীৰ্তনত, চাণ্ডালেও নাম ল'লে শ্ৰদ্ধা কৰিবা, গুৰুত্ব দিবা, নহ'লে কিন্তু নাম অপৰাধ লাগে, নহ'লে সেইটোক পাখণ্ড আচাৰ বুলি কৈছে। পাখণ্ড শব্দটো দুটা অৰ্থ আছে, পাপ যোগ খণ্ড, তাৰমানে পাপে ভৰি থকা আচৰণটোক পাখণ্ড বুলি কৈছে। সেই পাখণ্ড আচৰণটো ত্যাগ কৰি পেলাই আপোনাক মোক নামক আশ্ৰয় কৰিবলৈ কৈছে। সেইকাৰণে কৈছে যে সেই নৰসকল, কোনোবাই যদি ৰাম নুবুলি আমো বুলিছে নহয়, তথাপিতো তেওঁক নিন্দা নকৰিবা বুলি কৈছে দেই। ভগৱন্তৰ নাম বস্তু ইমানেই পবিত্ৰ। আৰু এই দৰ্শনটো কিয় দিলে? কাৰণ নৰমনুষ্যই ভুল ধৰিব পৰা শকতি মনুষ্যক দিয়া নাই। উদাহৰণ দিলে নহয় দস্যুৰত নাকৰ, তেওঁ দেখোন মুখত ৰাম বুলি নুফুটিছিলেই, প্ৰথমতে মৰাম বুলিহে কৈ আছিলে। ভগৱন্ত কৈছে, অহ মোক ৰাম বুলি ক'ব নালাগে, হৃদয়ৰ পৰা
প্ৰেম ভাৱনাৰে যদি মোক কোনোবাই আমো বুলিছে নহয়, তথাপিতো মই তেওঁক কৃপা কৰোঁ বুলি কৈছে, হয়নে বাৰু? ইয়াৰে উদাহৰণ দস্যু ৰত্নাকৰ নহয় জানো? তেতিয়াহ'লে নৰমনুষ্য হৈ পেলাই আপুনি মই ভুল ধৰিবলৈ আমাক শকতি দিছে নেকি ভগৱন্তই? নাই দিয়া, আমাৰ শকতি নাই। সেইকাৰণে গুৰুজনাই কৈছে, অজ্ঞানেহে বা অজ্ঞানে মাধৱৰ নাম, যিটো জনে ফুৰে স্মৰি, মূৰতাংক বুলি হাতে চক্ৰ তুলি, ৰাখিয়া ফুৰন্ত হৰি। ভগৱন্তই কৈছে, হে কোনোবাই যদি জ্ঞানে অজ্ঞানেও লৈছে, অশ্ৰদ্ধা কৰি শ্ৰদ্ধা কৰিও নাম লৈছে, তথাপিতো বোলে ভগৱন্তই ৰক্ষা কৰে বুলি কৈছে, তেতিয়াহ'লে আপুনি মই কোনটো খেতি মূলা, হয়নে নহয়? সেইকাৰণে এই বিষয়বস্তুটোৰ পৰা অকণমান দূৰত থাকিব লাগে। আৰু এটা বিষয় দিছে যে আপোনাক মোক এই বিষয়বিলাকৰ পৰা আঁতৰি থাকিবলৈ দিছে। বোলে এইজনকনো কোনে পাঠত বহুৱালে জানো, এনেকুৱা গলগলীয়া মাত, হয়নে? বুজি চুজি নাপায়। এই ভাৱনাবিলাক নানিব আপোনাৰ হবে, হয়নে? বোলে এইজনে নাম লৈছে মই নুশুনো আৰু কিনো গাইছে কিনো শুনিছে কৈছে, হয়নে? এই ভাৱনাবিলাকো নানিব। এই ভাৱনাবিলাক আনিলেও আপোনাৰ মোৰ অপৰাধ হয়, হয়নে নহয়? ভগৱন্তই কৈছে মই সকলোৱে হৃদয়ত আছোঁ, হয়নে? সেই একেটা সময়তে দেৱতাসকলকো সৃষ্টি কৰিছিলে আৰু দৈত্যসকলকো সৃষ্টি কৰিছিলে, হয়নে নহয়? সেইকাৰণে কৈছে অগণগ জগতেৰি কায়া, সকলোবিলাক দেখোন তোমাৰেই কায়া প্ৰভু, হয়নে? কাক আমি অসুৰ বুলি ক'ম, কাক দৈত্য বুলি ক'ম, কাক আমি ভকত বুলি ক'ম, সকলোখিনি তোমাৰেই কায়া। সেইকাৰণে সকলোখিনিকে তুমিহে উদ্ধাৰ কৰিব লাগে, সকলো সত্য তুমিহে। এনেধৰণে আমি আগবাঢ়িব লাগিব দেই বাৰু। গতিকে আমি এনেধৰণে পাইছোঁ। আৰু এটা কথা কৈছে, নিন্দে যদি তাকো এৰে মহাপুণ্য ছয়, নিন্দে যাকো হৈ তাৰ পুণ্য অদ্ভুত হয়, হয়নে? আপুনি মই যদি এই বৈকুণ্ঠ ধামলৈ আহি বা ভকতৰূপী এই ড্ৰেছযোৰ পিন্ধি কাৰোবাক আমি নিন্দা কৰিবলৈ লাগি যাওঁ, কাৰোবাক সমালোচনা কৰিবলৈ লাগি যাওঁ, তেতিয়াহ'লে তেওঁৰ পাপখিনি আপোনাৰ মোলৈ আহিব, মোৰ পাপখিনি মোৰ পুণ্যখিনি তেওঁলৈ যাব বুলি ভাগৱতে কৈছে।